জুবিনৰ প্ৰথম গীতৰ আঁৰৰ কাহিনী কেনেদৰে কবি হীৰেণ ভট্টাচাৰ্যৰ অজ্ঞাতে তেখেতৰে গীতক সুৰ দি প্ৰথম এলবামৰ জন্ম দিছিল জুবিনে নিজৰ গীত অনুমতি অবিহনে লোৱাৰ পাছতো কিয় কবি হীৰেণ ভট্টাচাৰ্যই গালি দিয়া নাছিল জুবিনক জুবিনৰ অমৰ সৃষ্টিৰ ৩৮,০০০ গীতৰ ভিতৰত এটা বিশেষ গীত হাজাৰ হাজাৰ গীত জুবিনৰ হিট হৈছে সুপাৰ হিট হৈছে হাজাৰ হাজাৰ জুবিনৰ গীত অসমবাসীৰ মুখে মুখে কিন্তু সেই হাজাৰ হাজাৰ গীতৰ ভিতৰতো এই বিশেষ গীত সঁচাকৈ বিশেষ কিয়নো এয়া আছিল কৈশোৰ জুবিনৰ সুৰ সৃষ্টিৰ প্ৰথম ধাপ গানে কি আনে কি খানে হয় গানে কি আনে এয়া আছিল অষ্টম শ্ৰেণীত অধ্যয়নত কৈশোৰ জুবিনৰ সুৰৰ মায়াজালত প্ৰৱেশ কৰাৰ প্ৰথম ধাপ অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে জুবিনে কিনি আনিছিল কবি হীৰেণ ভট্টাচাৰ্যৰ এখন গীত সংকলন পুথি তোমাৰ গান আৰু এই পুথিতে জুবিনে বিচাৰি পাইছিল জীৱনৰ প্ৰথম সৃষ্টিৰ সুৰ পাছে গীতৰ ৰচক কবি হীৰেণ ভট্টাচাৰ্যৰ অনুমতি অবিহনে জুবিনে প্ৰথম এলবাম অনামিকাত অন্তৰ্ভুক্ত কৰিছিল এই গীত অৱশেষত জুবিনৰ অনামিকা মুক্তি লাভ কৰি ৰাজ্যজুৰি নিশাটোৰ ভিতৰতে হৈ পৰিল ছুপাৰহিট প্ৰথম অৱস্থাত কাৰোবাৰ গীত ল'লে অনুমতি যে ল'ব লাগে সেয়া জুবিনে জনা নাছিল অৱশেষত জুবিনে অপৰাধীৰ ভাৱ এটাৰে ধৰা দিলে কবি হীৰেণ ভট্টাচাৰ্যৰ সন্মুখত মাননী হিচাপে কবি হীৰেণ ভট্টলৈ জুবিনে আগবঢ়ালে ১,০০০ টকা সেই সময়ত অসমলৈ গীতৰ নতুন জোৱাৰ অনা জুবিনক কাষতে পাই বহু কথা বুজালে কবি হীৰেণ ভট্টাচাৰ্যই দিলে বহু মূল্যৱান উপদেশ আৰু এনেদৰে অষ্টম শ্ৰেণীত অধ্যয়নত কৈশোৰ জুবিনৰ কণ্ঠত সৃষ্টি হৈছিল প্ৰথম সুৰৰ মায়াজাল গানে কি আনে কি খানে নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24 খুপানে খুপানে গানে কি আনে সুৰৰ খুপানে খুপানে গানে কি খানে দাহৰৰ কানে কানে ৰামধেনু হিতানে হিতানে সুৰৰ খুপানে খুপানে